বোলে কলি জন্ম হল আৰু জন্ম হৈ পিতা ব্ৰহ্মাক কৈছে যে মোৰ নাম কি আৰু মই কি কৰ্ম কৰিব লাগে আৰু লগতে মোক মাটি বাৰী ভাগ দিয়া। এই বুলি কোৱাৰ লগে লগে তেতিয়া ব্ৰহ্মাই ভাবিলে মই এইটো কি অদ্ভুত প্ৰাণী জন্ম দিলো, জন্ম হৈ মাটি বাৰী ভাগ বিচাৰিছে। তেতিয়া তেওঁ নামটো কি দিলে, কলি দিলে আৰু দুগৰাকী ভাইজা বিয়া পাতি দিলে। সেই দুগৰাকী হৈছে নলিনী মলিনী নাম দুই ভাইজা দিলা দুহান্তৰ সদা চাৰি পুত্ৰই উপজিলা। নলিনী আৰু মলিনী নামৰ দুগৰাকী ভাইজা বিয়া পাতি দিলে আৰু সেই দুগৰাকীৰ পৰা দুটা দুটা পুত্ৰ জন্ম হল, মুঠতে চাৰিটা। সেইকেইটা হৈছে কাম ক্ৰোধ লোভ মোহ চাৰি পুত্ৰ জাত গৰ্ব অহংকাৰ দুই মন্ত্ৰী যে প্ৰখ্যাত। কাম ক্ৰোধ লোভ মোহ এই চাৰিটা কলিৰ পুতেক অৰ্থাৎ ব্ৰহ্মা নাতিনীয়েক। এই হিংসা অসূয়া মদপদ চৰ লহক পাতি দিলা কলি দুমজৰ। এইকেইটা হৈছে কলিৰ আলপচান ধৰা। এই 16জনীয়া যেতিয়া পৰিয়ালটো আহিলে, এতিয়া ব্ৰহ্মাই মাটি বাৰী ভাগ দিব লাগিব বুলিছে নহয়। ক'ত দিলে, বিৰিঞ্চি বুলন্ত কলি শুন দুষ্ট চিত দিলো স্থান ৰাজা শুয়া থাক পৃথিৱীত যত ধৰ্ম কৰ্ম মানে তন্ত্ৰ মন্ত্ৰ ছয় সবাহাৰে অধিকাৰী হবিহি নিশ্চয়। তোমাক বোলে মই গোটেই পৃথিৱীখনকে দি দিলো, তুমি তাত ৰজা হৈ থাকিব পাৰিবা আৰু তুমি ক'ত থাকিবা, য'ত তন্ত্ৰ মন্ত্ৰ কৰা ঠাই তাতো তুমি থাকিব পাৰিবা। এই বুলি দি দিয়াৰ লগে লগে, যেতিয়া কলিত দি দিয়াৰ লগে লগে ঠাই, এদিন ধৰ্ম চাৰি চৰণৰ তিনি পদ ভৰি, আপোনালোকে জানে কথাটো, কলিয়ে কোবাই আছিলে, তিনি পদ ভাঙি দিলে কোবাই, মাত্ৰ সত্য নামৰ ভৰিখনহে বাচি আছিল। আৰু সেই ভৰিখন কোবাই থাকোতে তাত গৈ ৰজা পৰীক্ষিত উপস্থিত হল। তেতিয়া ৰজা পৰীক্ষিতে সেই কোবাই থকা দৃশ্যটো দেখাৰ লগে লগে ৰজা পৰীক্ষিতে হাতত তৰোৱাল লৈ তৰ্জন গৰ্জন কৰি কলিক বধ কৰিবলৈ খেদি গল। তেতিয়া সেই ৰজাক দেখাৰ লগে লগে কলিও দণ্ডৱতে পৰি হাতযোৰ কৰি কলে, হে মহাৰাজ, মই আৰু দ্বিতীয়বাৰ এনেকুৱা ভুল নকৰো, মোক ক্ষমা কৰি দিয়ক। এই বুলি কোৱাৰ লগে লগে ৰজা পৰীক্ষিতে কলে, হে দুষ্ট কলি, তই যদি জীয়াই থাকিব বিচাৰিছ তেতিয়াহলে তই মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যাব লাগিব, কাৰণ তুমি অধৰ্ম বন্ধু, পাপৰ সূত্ৰপাত, কলহ কাজিয়া, চোৰ ডকাইত, মিছামায়া, কুলক্ষণী এইবিলাক হৈছে তোমাৰ সংগী। গতিকে তুমি যদি মোৰ ৰাজ্যত থাকা তেতিয়াহলে এই দুষ্ট লোকসকলে বিৰাজমান কৰিব, গতিকে তুমি মোৰ ৰাজ্যৰ পৰা গুচি যোৱাগৈ। এই বুলি কোৱাৰ লগে লগে তেতিয়া কলিয়ে পুনৰ ৰজা পৰীক্ষিতক খাটনি ধৰিলে যে, হে মহাৰাজ, তুমি যদি মোক যদি থাকিবলৈ ঠাই নিদিয়া তেতিয়াহলে তুমি মোক জীৱন দান দি কি লাভ কৰিলা? এবাৰ ভাবি চাওক, এই সাগৰত থাকে যদি মহাৰথ ছয় তেবে কি হামুকে তাত নকৰে আশ্ৰয় কোন গ্ৰাম নগৰত
অন্তজাতি নাই। সাগৰত মহাৰত্ন থাকে, তাত জানো শামুক নাথাকে? কোনখন গাঁৱত দুষ্ট লোক বা অধৰ্ম লোক নাই? গতিকে তুমি একেবাৰে নিজ জ্ঞান কৰি মোক কিছু ঠাই দিয়া, এই বুলি কোৱাৰ লগে লগে তেতিয়া ৰজা পৰীক্ষিতৰ দয়া উপজি ক'লে, নিপতি বুলন্ত কলি দিলো তোক স্থান, জৈত খেলে যোৱা পাখা কৰে মদ্যপান, স্ত্ৰী পঞ্চশুনা গৃহস্থ তৰ থাকৈ জৈত, এহি চাৰি ঠাই দিলো বঞ্চ গয়াতৈত। বোলে ক'ত ক'ত? মদ ভাং খোৱা ঠাই, যোৱা পাখা খেলা ঠাই, পৰস্ত্ৰী আৰু পঞ্চশুনা পাপ। এতিয়া আমি এটা কথাই জানিব লাগিব, আমি পঞ্চশুনা পাপ, কাৰণ মদ খালে কি হয় আপোনালোকে জানেই, মদ খাই যদুকুল বংশটো ধ্বংস হৈছে। যোৱা পাখা খেলি যুধিষ্ঠিৰে নিজৰ ৰাজ্যখন দুই কথা, নিজৰ পত্নীকো হেৰুৱাব লগা হৈছিল। গতিকে একান্ত ভকতে কেতিয়াও যোৱা পাখা মদ সেৱন নকৰে। এতিয়া আমি পঞ্চশুনা পাপৰ বিষয়ে অলপ জানিব লাগিব, কাৰণ আইসকলে বিশেষকৈ জানিব লাগিব, আমি গৃহস্থী ধৰ্ম পালন কৰিবলৈ যাওঁতে আমাৰ নিতৌ পঞ্চশুনা পাপ লাগে, 5টা পাপ লাগে। ঠাই সাৰোঁতেও পাপ লাগে, মছলা পিছোঁতেও পাপ লাগে, ভাত ৰান্ধোঁতেও পাপ লাগে। গতিকে এই পঞ্চশুনা পাপ বুলি কয়। এই পাপকেইটাৰ কাৰণে ঘৰখনৰ আইগৰাকী বৈকুণ্ঠ দুই কথা, স্বৰ্গৰো যাব নোৱাৰে। কিন্তু ভাগৱতে সিদ্ধান্ত দিছে, জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে কৃষ্ণত অৰ্পিব। আমি যিমানবিলাক দ্ৰব্য অন্ন আমি কৃষ্ণত অৰ্পণ কৰি লৈ পাছৰখিনি খাব লাগিব। সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘত এটা নিয়ম আছে, যিটো মুষ্টিদানৰ ব্যৱস্থা। ৰন্ধন কৰা আগতে এমুঠি ঈশ্বৰক অৰ্পণ কৰি লৈ পাছৰখিনি ৰন্ধন কৰে, আৰু খাবলৈ দিওঁতে স্বামীকে প্ৰমুখ্য কৰি ঘৰৰ আলহী অতিথিক কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিয়ে। কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিলে কি হ'ব? হৰিনাম সূতাখন পাপ সোহাংগন ক্ষণেকতে দহি কৰে চন। হৰিনামে আমাক কি কয়? পাপ খণ্ডন কৰে। হৰিনাম হৈছে মৃত্যু সঞ্জীৱনী, সুমধুৰ সুমংগল, তিতাপনাশক, মহাধন পৰকালৰ বিদ আৰু ভৱ সিদ্ধিদায়ক। সেইকাৰণে যে নাম হেই হৰি জানা নিষ্ঠ কৰি। গতিকে সেইকাৰণে আমাৰ ৰন্ধনত কি আছে? 7 ধাতু সৃষ্টি হয়। অন্নৰ পৰা ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মেদ, মেদৰ পৰা মাংস, মাংসৰ পৰা মজ্জা, মজ্জাৰ পৰা অস্থি, অস্থিৰ পৰা শুক্ৰ। ঈশ্বৰৰ অৰ্পিত শুদ্ধ অন্ন খালে শুদ্ধ শুক্ৰ সৃষ্টি হ'ব, আৰু শুদ্ধ শুক্ৰৰ পৰাহে সৎ সন্তান জন্ম হ'ব। যদি তাৰ বিপৰীতে অখাদ্য খায়, তেতিয়া কি হ'ব? অঘাসু বকাসু এইখিনি জন্ম দিব। সেইকাৰণে খাদ্য বিচাৰ আছে। গতিকে এই 4 ঠাইত দি দিয়াৰ পিছত কলিয়ে পুনৰ কলিক ক'লে, সেই দুষ্ট কলি, তুমি কিন্তু এনেকুৱা এডোখৰ স্থানলৈ যাব নোৱাৰিবা। বোলে ক'ত? এই জৈত কৰে চব নকি তনকে খবৰ নাচা বিবি পাপি সিটো গৃহস্থ ওচৰ। গতিকে য'ত শ্ৰৱণ কীৰ্তন কৰা ঠাইত
য'ত এখনীয়া লোক আছে তাত তুমি তালৈ কেতিয়াও নাযাবা। যদি যোৱা তেতিয়াহ'লে তোমাৰ মৃত্যু অনিবাৰ্য, তুমি নিজেই গম পাবা। এই বুলি কোৱাৰ লগে লগে সেইকাৰণে আমাৰ য'ত আজি দ্বিতীয় বৈকুণ্ঠ, ইয়াত শ্ৰৱণ কীৰ্তন হৈছে, ঈশ্বৰৰ গুণানুকীৰ্তন হৈছে। ইয়াত কেতিয়াও বেয়া কথা, বেয়া চিন্তা, ভাৱনা এইবিলাক কলিয়ে আমাক প্ৰৱেশ কৰিব নোৱাৰে। সেইকাৰণে আমি পুৱা গধূলি শ্ৰৱণ কীৰ্তন কৰিব লাগে, ঈশ্বৰৰ গুণানুকীৰ্তন কৰিব লাগে, তাত কলি কেতিয়াও যাব নোৱাৰে। তেতিয়া কলিয়ে পুনৰ ৰজা পৰীক্ষিতক ক'লে, হে মহাৰাজ, মোৰ পৰিয়ালটো বৰ ডাঙৰ, মোক এইকণ ঠায়ে যোৱা নমৰিব, গতিকে আৰু কিছু স্থান দিয়ক। তেতিয়া এই বুলি কোৱাৰ লগে লগে কি বুলি ক'লে ৰজা পৰীক্ষিতে, হে ৰাম, দিলো সুবনতো তোক বাস কৰা কলি, অধৰ্ম গোষ্ঠীত তুমি জানতে যায় চলি। তোমাক মই সোণত দি দিলো, সুবৰ্ণত, আৰু তুমি অধৰ্ম জাতিটো থাকিব পাৰিবা। এই বুলি কোৱাৰ লগে লগে যিখন সংবিধান ৰজা পৰীক্ষিতে বনাইছিলে, আৰু সেইখন সংবিধানতে মেৰাপাক খাবলগীয়া হ'ল ৰজা পৰীক্ষিত। কাৰণ তেওঁ এদিন নিজৰ ৰাজভালত চকু ফুৱাই চালে, চাই জিলমিল কৰি থকা এটা সোণৰ মুকুট দেখা পালে, আৰু সেই সোণৰ মুকুটটো ৰজাৰ চকুত পোৱাৰ লগে লগে পিন্ধিবলৈ মন গ'ল। পিন্ধাৰ লগে লগে যিজন ৰজা পৰীক্ষিতে কোনোদিন মৃগ মাৰিবলৈ নোযোৱা পৰীক্ষিত ৰজাই মুকুট পিন্ধাৰ লগে লগে মৃগ মাৰিবলৈ মন গ'ল। সৈন্য সামন্ত লগত লৈ এটা হৰিণৰ পিছে পিছে হৰ নিক্ষেপ কৰোঁতে কৰোঁতে হৰিণো ধৰিব নোৱাৰিলে, ৰজা ভাগৰুৱা হ'ল, অণ্ঠকণ্ঠ শুকাই গ'ল। এটুপি পানী বিচাৰি বিচাৰি তেওঁ শ্ৰমিক মুনি আশ্ৰম পালেগৈ, আৰু শ্ৰমিক মুনিয়ে একান্ত মনেৰে পদ্মাসনত বহি ঈশ্বৰক আৰাধনা কৰি আছিল। একাধিক্ৰমে ৰজাই মাত লগালে, হে মুনিবৰ, মোৰ পিয়াহত অণ্ঠকণ্ঠ শুকাই গৈছে, গতিকে মোক এটুপি পানী দিয়ক। একাধিক্ৰমে মতা স্বত্বেও ধ্যানমগ্ন মুনিয়ে চকু মেলি চোৱা নাছিল, মুখেৰে এষাৰো মাত মতা নাছিল। তেতিয়া ৰজা পৰীক্ষিতে ভাবিলে যে সামান্য সহাগৰা পৃথিৱীৰ ৰজাই যাক সন্মান কৰে, সেৱা কৰে, সামান্য এজন মুনিয়ে মোক অৱজ্ঞা কৰিছে, অপমান কৰিছে। এই বুলি ভাবি কাষতে এডাল মৰা সাপ পৰি আছিল, ধনু আগেৰে আনি তেওঁ নি শ্ৰমিক মুনিৰ ডিঙিত মেৰিয়াই তেওঁ অহংকাৰভাৱে হস্তিনাপুৰলৈ গমন কৰিছিল। শ্ৰমিক মুনিৰ পুত্ৰ শিঙি মুনি, তেওঁ বালক আছিল। তেওঁ লগৰীয়া মুখেদি জানিব পাৰিলে যে তেওঁ পিতৃৰ ডিঙিত ৰজা পৰীক্ষিতে এডাল মৰা সাপ মেৰিয়াই অপমান কৰি থৈ গৈছে। এই কথাটো জানিব পাৰি তেওঁ কৌশিক নদী পাৰত পানী স্নান কৰি এই বুলি অভিশাপ দিলে, যি কুলাংগাৰে মোৰ পিতৃ ডিঙিত মৰা সাপ মেৰিয়াই অপমান কৰি থৈ গৈছে, আজিৰ পৰা 7 দিনৰ ভিতৰত তক্ষক নাগেৰে দংশন কৰিব বুলি। এই বুলি অভিশাপ দি তেওঁ দৌৰি দৌৰি পিতৃৰ ওচৰ পালেগৈ। আৰু শ্ৰমিক মুনিয়ে তেওঁ পুত্ৰই গৈ সেই দৃশ্যটো দেখাৰ লগে লগে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। পুত্ৰৰ কান্দন শুনি শ্ৰমিক মুনিয়ে চকু মেলি চাই সুধিলে, তুমি কিয় কান্দিছা? তেতিয়া সাপটো দূৰলৈ দলিয়াই দি ক'লে যে, তেতিয়া শিঙি মুনিয়ে কৈছে যে ৰজা পৰীক্ষিতে তোমাক
এনেকুৱা অপমান কৰাত মই সহ্য কৰিব নোৱাৰি আজিৰ পৰা 7 দিনৰ ভিতৰত তক্ষক নাগে দংশন কৰিব বুলি মই অভিশাপ দিলোঁ। এই বুলি কোৱাৰ লগে লগে তেতিয়া শ্ৰমিক মুনিয়ে কি বুলি কৈছে যে হাই পুত্ৰ, তুমি ইমান অন্যায় কাম কিয় কৰিলা? ৰজা সামান্য ৰজা নহয়, শহাগৰা পৃথিৱীতে একচ্ছত্ৰী ৰজা। ৰজা নাথাকিলে প্ৰজাবিলাকৰ দুখ দুৰ্গতি হ'ব, পৰস্পৰৰ মাজত হাই কাজিয়া হ'ব। গতিকে কোনোবাই নাৰী হৰণ কৰিব, ধন হৰণ কৰিব। গতিকে তুমি ইমান কষ্টৰে তপস্যা কৰিবলৈ শিকিলা, কিন্তু তুমি তপস্যা মূল বুজি নাপালা। কিন্তু আমি জানিবলগীয়া, শাস্ত্ৰৰ পৰা জানিবলগীয়া কি আছে? এইটোৱে আছে যে আমাৰ ল'ৰা ছোৱালীবিলাকে বেয়া কাম এটা কৰি আহিলে কোনোবাই যদি আপত্তি দিবলৈ আহে, তেতিয়া আমি কি কৰিম? আমাৰ নিজৰ ল'ৰাটোক দুখটো আঁতৰাই বাকী ল'ৰাটোক আমি দুখটো জাপি দিম। কিন্তু শ্ৰমিক মুনিয়ে কি কৈছে? শ্ৰমিক মুনিয়ে বুজাইছে, ভগৱন্তক প্ৰাৰ্থনা কৰিছে যে হে প্ৰভু দয়াময়, মোৰ এই অবোধ পুত্ৰ, তেওঁ বালক, তেওঁ নাজানি নিচিনি সামান্য দুখতে ভয়ানক অভিশাপ দিলে। গতিকে তুমি নিজ গুণে তুষ্ট হোৱা, এইবুলি তেওঁ প্ৰাৰ্থনা কৰিছে। আৰু তেওঁ কি কৈছে? শিষ্য এজন পঠিয়াই দিছে। ইফালে তেওঁ কি কৰিছে? শিষ্য এজন পঠিয়াই দিছে ৰজা পৰীক্ষিতক খবৰ দিবৰ কাৰণে। ইতিমধ্যে ৰজায়ো অনুতাপ আহিছে যে হাই, মই কি কাম কৰিলোঁ? মই যি কৰ্ম কৰিলোঁ, এই কৰ্মৰ পৰা, যি অপৰাধৰ পৰা মোক নিশ্চয় মুনিয়ে অভিশাপ নিদিয়াকৈ নাথাকে। সেই সময়তে ইতিমধ্যে খবৰটো দিছেগৈ, মুনিয়ে পঠিয়াই দিয়া শিষ্যজনে খবৰ দিছেগৈ যে এই খবৰটো পাই ৰজা পৰীক্ষিতে কি কৈছে? তেওঁ ৰাজ্যত মন্ত্ৰীবৰ্গৰ লগত আলোচনা কৰি পুত্ৰ জন্মজয়ক ৰাজভাৰ দি তেওঁ গংগা তীৰলৈ গমন কৰিছে। আৰু সেই কথাটো গম পাই গোটেই বিভিন্ন ঋষিসকলে তাত সমবেত হৈছে। কোনোবাই কৈছে ৰজাক খবৰ ল'বলৈ গৈছে, কোনোবাই কৈছে, তেতিয়া ৰজা পৰীক্ষিতে প্ৰশ্ন কৰিছে, হে মুনিবৰ, মই যে আজিৰ পৰা 7 দিনৰ ভিতৰত মোৰ মৃত্যু হ'ব, গতিকে মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, মৃত্যুমুখী মানুহৰ কি কৰ্ম কৰা উচিত? এইবুলি প্ৰশ্ন কৰিছে। আৰু বিভিন্ন ঋষিসকলে নানা মত প্ৰকাশ কৰিছে। কোনোবাই যজ্ঞ কৰা, কোনোবাই কৰ্ম কৰা, কোনোবাই দান কৰা, কোনোবাই তীৰ্থ ভ্ৰমণ কৰা, ইত্যাদি ইত্যাদি নানা ঋষি নানা মত প্ৰকাশ কৰিছে। সেই সময়তে ব্যাসদেৱ তাত উপস্থিত হৈছে। এই ব্যাসদেৱক দেখাৰ লগে লগে ভক্তিভাৱে সেৱা জনাই বাকীসকলৰ কথাৰ উত্তৰত তেওঁলোকে ৰজা পৰীক্ষিতে সন্তুষ্ট নহৈ এই শুকদেৱক পোৱাৰ লগে লগে ভক্তিভাৱে সেৱা জনাই তেওঁক প্ৰশ্ন কৰিছে। আৰু প্ৰশ্ন কৰাৰ লগে লগে একাধিক্ৰমে 7 দিন 7 ৰাতি শুকে ৰজা পৰীক্ষিতক ভাগৱত শ্ৰৱণ কৰাইছে। এই হৈছে, মই ভাগৱতৰ অকণমান ওপৰে ওপৰে কথাটো ক'লোঁ। এতিয়া হৈছে আমি এই শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ কৰিছে ইয়াত, কিন্তু বাকীবিলাকো আমি 9 বিধ ভক্তি আমি কোনে কি গতি পালে আমি জানিব লাগিব। এই ৰাম নাৰদে কৰিলে হৰি কীৰ্তনত ৰতি, পৰীক্ষিতে শ্ৰৱণত লভিলা মুকুতি, প্ৰহ্লাদে স্মৰণ ভক্তি ভৈলা পাৰিষদ, অম্বৰীষে পাইলে গতি হেবি হৰিপদ, ইন্দ্ৰদ্যুম্ন অচিলন্ত
কৃষ্ণ চৰণত অকুৰে বন্দনা ভক্তিত ভৈলা মাধৱত বলি ৰজাই ব্ৰাহ্মণত আত্মনিবেদিলা উদ্ধৱে নাশত কৰ্ম কৃষ্ণত কৰিলা কৃষ্ণ হমে কৰিলন্ত অজুনে সখিত এহি নৱবিধ ভক্তিত ভৈলা বিদিত। এতিয়া আমি এই নৱবিধ ভক্তিৰ ভিতৰতে অকণমান আলোচনা কৰি আমি সামৰণি মাৰিম। এতিয়া পাঠেও আমাক ব্যাখ্যাকাৰেও আগত কৈ গৈছে কথাটো। এতিয়া ইয়াত ক'লে বলি ৰজাই ব্ৰাহ্মণত আত্মনিবেদন কৰিলে। এতিয়া আমি শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ কৰিছে। শ্ৰৱণে কীৰ্তনে আৰু বৈকুণ্ঠক যায় ধৰ্ম অৰ্থ কাম মুখ্য সবে আতে পায়, হয় নাই বাৰু? এতিয়া শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ কৰিছে, কিন্তু বাকী ভক্তিকেইটাও দেখুৱাইছে লগতে। এতিয়া উদ্ধৱে কি কৰিছিলে? ভগৱন্তৰ দাস হিচাপে তেওঁ ভগৱন্তই যিবিলাক খায়, যিবিলাক পিন্ধে, সেই পিন্ধা কাপোৰবিলাক এহা কাপোৰবিলাক উদ্ধৱে পিন্ধিছিলে, উচ্ছিষ্ট আহা ভোজন কৰিছিলে। গতিকে সেইকাৰণে যাব সময়তো ভগৱন্তে যে যাব এই কথাটো একমাত্ৰ উদ্ধৱহে জানিছিলে। আৰু সেই জনাৰ লগে লগে আপোনালোকে জানে কথাটো, তেওঁ কি কৰিছে যে তুমি মোক লগত লৈ যোৱা। তেতিয়া ভগৱন্তই কি বুলি কৈছে? এই ৰাম তুমি আমি দুয়ো গৈলে মিলিব অনৰ্থ, লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পথ। পিৰিবে দুজন কলি গুচিবে আচাৰ, শুইবে অধৰ্মত ৰতি যতে ক প্ৰজাৰ। তুমি আমি যদি এই ধৰাধাম এৰি একেলগে গুচি যাওঁ, তেতিয়াহ'লে ইয়াত ভক্তি ধৰ্ম লুপ্ত হ'ব। আৰু যেতিয়া ভক্তি ধৰ্ম লুপ্ত হ'ব, তেতিয়াই ইয়াত অধৰ্মই বিৰাজ কৰিব। গতিকে তুমি কিছুদিন থাকি যোৱা। সেইকাৰণে আমি শ্ৰৱণ কীৰ্তনৰ যোগেদি, আমি প্ৰচাৰ প্ৰসাৰ যোগেদি আমি ভক্তি যদি লাভ কৰিব, আমি যদি প্ৰচাৰ কৰিব পাৰোঁ, তেতিয়াহে আমি ভক্তি ধৰ্ম লাভ কৰিব পাৰিম। গতিকে সেইকাৰণে আমি এই যুগৰ অনুপাতে আমি যদি চাবলৈ যাওঁ, অৰ্জুনে সখী কৰিছিলে, সখী হিচাপেও পাইছে। গতিকে এই আমি যদি যুগৰ অনুপাতে যদি আমি চাবলৈ যাওঁ, আগত যিবিলাক যুগ আছিলে, এতিয়া কলি যুগত মলমতী মনুষ্য বুলি কৈছে, কিন্তু আগৰ যুগবিলাকতো সত্য যুগত হওক, ত্ৰেতা যুগত হওক, দ্বাপৰ যুগত হওক, তেতিয়ানো কি আছিলে? তেতিয়াওতো ঋষিসকল তেওঁলোকৰ নিজৰ মানে ইন্দ্ৰিয়বিলাক দমন কৰিব নোৱাৰিলে, হয় নাই বাৰু? গতিকে তাৰ বিষয় লৈ এটা কাহিনী কৈ আমি সামৰণি মাৰিম, কাৰণ দিনটো ভাগৰুৱা হৈ আছোঁ। গতিকে আমি এটা কাহিনী ক'ম, আপোনালোকে জানে লক্ষী স্বয়ম্বৰ। সাগৰ যেতিয়া মন্থন হৈছিলে, তাত লক্ষী উৎপত্তি হৈছিলে। তেতিয়া পিতৃ সাগৰে লক্ষীক ক'লে যে আঐ, আজি তোমাৰ স্বয়ম্বৰ সভা পাতিছোঁ। ইয়াত বিভিন্ন ঋষিসকল আছে, দেৱতাসকল আছে, গন্ধৰ্বসকল আছে, গতিকে মুনিসকল আছে, ইত্যাদি ইত্যাদি সমস্ত ইয়াত প্ৰজাসকল আছে, ৰজা প্ৰজা সমস্ত আছে। গতিকে তুমি যাকেই মন যায় তুমি তাকেই স্বামীবন কৰিব পাৰা। তোমাৰ এই হাতত থকা উৎপল মালাভাগী তেওঁ ডিঙিত পিন্ধাই তুমি স্বামীবন কৰা। ৰূপৰ গুণৰ কুলৰ অনুপাতে তুমি যাকেই মন যায় তুমি তাকেই স্বামীবন কৰিব
পাৰা। এই বুলি কোৱাৰ লগে লগে তেতিয়া এমৰ পৰা নিৰ্বাচন কৰিছে। প্ৰথমতে দুবাষা পিনে চালে। হে আচন্ত দুবাষা ঋষি তপৰ ভাণ্ডাৰ, সদায় নুঘুচে আন কুদ্ধয় অহংকাৰ, আংক বৰি ভাল বোলাই বেকাৰ বাপে, অকাৰ্যতে নষ্ট কৰি বেক চন্দ পাশে। সভাৰ মাজত বহি থকা দুবাষা পিনে চাই ভাবিলে, আচন্ত দুবাষা ঋষি তপৰ ভাণ্ডাৰ, এজন মহা তপস্বী। গতিকে তপস্বী হ'লে কি হ'ব, তেওঁ মনৰ পৰা ক্ৰোধ আৰু অহংকাৰ ভাৱ কোনোদিন আঁতৰি নাযায়। গতিকে এইজনক যদি মই স্বামীবন কৰোঁ, তেতিয়াহ'লে কোনো অকাৰ্যতে কোনো কাৰণ নোহোৱাকৈ মোক অভিশাপ দি ভস্ম কৰি দিব পাৰে। গতিকে এই বুলি ভাবি তেওঁক স্বামীবন নকৰিলে। নকৰি সভাৰ মাজত বহি থকা পৰশুৰামৰ পিনে চালে। পৰশুৰাম হৈছে কি, মহাধৰ্মমতী, একোৱে প্ৰাণিত নাহি মিত্ৰৱতী, ইহাংক বৰিলে মূৰত নৰৈব অৱস্থা, নিৰ্দয় পুৰুষে নাজানয় দুখৰ বেথা। তেওঁক ক্ষত্ৰিয়ক মানে দেখিবই নোৱাৰে। গতিকে এইজনক যদি ইমান, কিন্তু তেওঁ এজন ধৰ্মমতী হ'লেও তেওঁ সদায় অহংকাৰ ক্ৰোধত থাকে। গতিকে এইজনক যদি মই স্বামীবন কৰোঁ, তেতিয়াহ'লে কোনোবা দিন কুঠাৰ আঘাতত মোক মৃত্যু বৰণ কৰিব পাৰে। গতিকে মই তেওঁক স্বামীবন নকৰা ভাল। এইবুলি তেওঁকো স্বামীবন নকৰিলে। নকৰি শুক্ৰাচাৰ্য পিনে চালে। জানো দৈত্য শুক্ৰ গুৰু সন্ত মহাজ্ঞানী, তথাপিনে ৰন্ত সংগ লোভবিষ্ট প্ৰাণী, লোভিত পৰে নাহি মন্দ কৰ্ম, জুতি খাইবে নাপাইলে নিতে লগাই দণ্ড। তেওঁ যদিও জ্ঞানী হ'লে কি হ'ব, তেওঁ দৈত্যসকলৰ লগত থাকি থাকি তেওঁ লোভীয়া হৈছে। গতিকে লোভিত পৰে নাহি মন্দ কৰ্ম, জুতি খাইবে নাপাইলে নিতে লগাই দণ্ড। তেওঁ যদি ভালকৈ জুতি পুতি খাব নাপায়, যদি নিমখ চিমখ বেছি হয় কম হয়, তেতিয়া কোনো কাৰণ নোহোৱাকৈ মোক মাৰপিট কৰি দিবও পাৰে। এই বুলি ভাবি তেওঁক স্বামীবন নকৰিলে। নকৰি সভাৰ মাজত বহি থকা ব্ৰহ্মা পিনে চাই ভাবিলে, আচন্ত বিধিত জাক সেৱে সুৰা সুৰ, আতপৰে তলৈক্যত নাহি কামাতুৰ। তেওঁ গোটেই সুৰাসুৰসকলে ব্ৰহ্মাক কি কয়, সেৱা জনায়। কিন্তু হ'লেও কি হ'ব, তেওঁ এজন কামাতুৰা পুৰুষ। গতিকে তেওঁ নিজৰ দুহিতাকে শৰণ কৰিবলৈ বিচাৰিছিলে। গতিকে এনেকুৱা এজন পুৰুষক যদি মই স্বামীবন কৰোঁ, তেতিয়াহ'লে ময়ো লাজত পৰিব লাগিব। এই বুলি ভাবি তেওঁকো স্বামীবন নকৰিলে। নকৰি ইন্দ্ৰ পিনে চালে। ইন্দ্ৰ কবধিবে সুন্ত দেৱ ৰাজ, তেখনে পলাইবু দৈত্য কাহিলন্ত ৰাজ, বাৰে বাৰে নাৰায়ণে থাপন্ত জগত, কতে কপলাইবু মই ইহান লগত। ইন্দ্ৰ হৈছে যদিও দেৱতাসকলৰ ৰজা, তেওঁ হৈছে স্বাৰ্থলোভী, চৰিত্ৰহীন আৰু ভয়াতুৰ। যদিও দৈত্যসকলৰ ভয়ত পলায়ন কৰিবলগীয়া হয়, তেওঁৰ ৰাজ্যখন হেৰুৱাব লগা হয়, প্ৰভু নাৰায়ণে পুনৰ আকৌ ঘূৰাই দিয়ে। গতিকে এইজনক যদি মই স্বামীবন কৰোঁ, তেতিয়াহ'লে ময়ো এই দৈত্যসকলৰ ভয়ত ময়ো ঘৰে ঘৰে পলাই থাকিব লাগিব। গতিকে মোৰো সুখ শান্তি নহ'ব। এইবুলি তেওঁক স্বামীবন নকৰিলে। নকৰি সভাৰ মাজত বহি থকা
শিৱ পিনে চালে শংকৰ আচন্ত আন কোনে পাৰে আস দিব্য গৃহ বাৰী এৰি শ্মশানত বাস ৰত্ন এৰি মুণ্ডৰমা লাক পিন্ধে গাঁঠি ইহাংক বৰিলে মূৰ নাহি সুখ শান্তি। শিৱ ক'ত থাকে? তেওঁ নিজৰ দিব্যগৃহ বাৰী তেওঁ ক'ত থাকে? শ্মশানত থাকে। ৰত্নমালা এৰি তেওঁ কি কয়? মুণ্ডমালা পিন্ধে। গতিকে মোৰ স্বামীজন যদি মুণ্ডমালা পিন্ধি থাকে, মইতো আ অলংকাৰ পিন্ধি থাকিলে নহ'ব, ময়ো মুণ্ডমালা পিন্ধিব লাগিব, ময়ো শ্মশানতে থাকিব লাগিব। গতিকে মোৰ কোনোদিন সুখ শান্তি নহ'ব, সেইবুলি ভাবি তেওঁকো স্বামীবন নকৰিলে। নকৰি সভাৰ মাজত বহি থকা চাৰি সিদ্ধ পিনে চালে। চাৰি সিদ্ধ হৈছে কি? গোটেই ব্ৰহ্মাণ্ড নৰনাৰীসকলক ঈশ্বৰ জ্ঞান কৰে, কোনো নাৰীৰ প্ৰতি আসক্তি নাই। গতিকে এওঁলোকক যদি মই স্বামীবন কৰোঁ, তেতিয়াহ'লে ময়ো ঘৰে ঘৰে ৰাম ৰাম কৰি ঘূৰি ফুৰিব লাগিব। গতিকে এই বুলি ভাবি তেওঁলোককো স্বামীবন নকৰিলে। বলি পিনে চালে। বলি হৈছে কৰ্ম অধীন। তেওঁ কালে কোনোবাদিনাখনি দেৱতাসকলৰ আঘাতত মৃত্যুবৰণ হ'ব। গতিকে মোৰ স্বামী যদি মৃত্যু হয়, মই বিধৱা খাটিব লাগিব, এই বুলি ভাবি তেওঁকো স্বামীবন নকৰিলে। নকৰি সুৰাসুৰৰ পিনে চালে, তেওঁলোককো নকৰিলে। নকৰি যিজন সৰ্বগুণাধীত দেৱনাৰায়ণ সভাৰ মাজত বহি আছে পুৰুষৰ লক্ষণ, কিন্তু বাকী দেৱ দেৱতাসকলে মোৰ ফালে চাই হাবিৰাস কৰিছে, কিন্তু ভগৱন্তই নাৰায়ণে মোৰ ফালে কেৰাহীকৈ চোৱা নাই। গতিকে তেওঁলোকে যদি সন্মত দিয়ে, তেতিয়াহ'লে মই যাওঁ তেওঁৰ ওচৰলৈ, গৈ তেওঁকে স্বামীবন কৰোঁ। কিন্তু কাহিনীৰ ভাগৰ পৰা আমি তাৎপৰ্যটো এইটো কথাই আমি জানিব লাগিব যে আমি যিমানেই গুণী জ্ঞানী নহওঁ লাগিলে, আমাৰ মনত যদি কাম ক্ৰোধ লোভ মোহ এইখিনি যদি থাকি যায়, গৰ্ব অহংকাৰ যদি থাকি যায়, তেতিয়াহ'লে আমি ঘৰখনো তৰিব নোৱাৰিম আৰু সমাজখনো আমি তৰিব নোৱাৰিম। গতিকে যুগৰ অনুপাতে যুগৰ সেই যুগতো আছিলে আৰু এই যুগতো একেখিনিকে আমাৰ বাস্তৱৰ ছবিবিলাক কিছুত দেখা যায়। গতিকে এই যিবিলাক ছবি নাশ কৰিব হ'লে এই কলি মায়াৰ মলমতী মনুষ্যৰ কাৰণে আমাক এটাই বিধান দিলে যে ঈশ্বৰৰ গুণানুকীৰ্তন কৰোঁতে যেতিয়া আমাৰ হৃদয়খন পবিত্ৰ হ'ব, তেতিয়াহে আমি আমাৰ এই ভক্তি সিদ্ধ কৰিব পাৰিম।